নমস্কাৰ বন্ধুসকল, আজি পুৱাই পুৱাই আহিছোঁ শিলচৰ মেডিকেল বজাৰলৈ। আজি মানে পীযুষ দাই আমাৰ অফিচৰ লগৰখিনিক ঘৰলৈ ভাত খাবলৈ মাতিছে আৰু লগতে মোক বজাৰ কৰিবলৈও লগ লৈ। আৰু এয়া আমি আহি বজাৰ পাই গ'লোঁ আৰু বজাৰত এনেদৰে ভাল ভাল শাক পাচলি বিচাৰি গোটেই বজাৰখন এনেদৰে ঘূৰিলোঁ আৰু পীযুষ দাই প্ৰয়োজনীয় শাক পাচলিখিনি ইয়াৰ পৰাই কিনি ল'লে। এইখন বজাৰ শিলচৰ মেডিকেল কলেজৰ পইণ্টত ৰেগুলাৰ বহে আৰু এইটো হৈছে ছজিনাৰ পাত। আপোনালোকে বাৰু খাইছেনে ছজিনাৰ পাত? চব্জিখিনি কিনি আমি মাংসখিনি লৈ ল'লোঁ আৰু ঘৰলৈ আহিলোঁ। ঘৰত আহি দেখিলোঁ এয়া আমাৰ মুখ্য অতিথি আগতীয়াকৈ বহি ৰেডি হৈ আছে আৰু বাকীসকল আলহী এনেদৰে লুটি খাই পৰি আছে। এইজনে বোলে আমালৈ ক'ল্ড ড্ৰিংকছ লৈ আহিছে। নমস্কাৰ নমস্কাৰ। আৰু টিনা বৌয়ে আমাক এনেদৰে ক'ল্ড ড্ৰিংকছ ভাগ কৰি দিলে আৰু সৌ পৰ্দাৰ কাষৰ পৰা খুৰীয়ে আমাৰ ধেমালিবোৰ চাই হাঁহি আছে। তাৰপাছত এইফালে সকলো মোবাইলত ব্যস্ত আৰু শেষত আমাৰ ভাত হৈ গ'ল আৰু প্ৰথমে আমাৰ মুখ্য অতিথিৰ পৰাই দিয়াটো আৰম্ভ কৰি দিছে আৰু পীযুষ দায়ো এনেদৰে চব্জি বিলাবলৈ আৰম্ভ কৰিছে। সকলোৱে লাগি ভাগি এয়া আমাৰ মাংস আহি গ'ল। আজি এনেদৰে সকলোৱে একেলগে এসাঁজ খাই বহুত ভাল লাগিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।